মৰিয়নীত ৭০ সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন। বনাঞ্চলৰ মাটি দখলৰ প্ৰমাণ দিলে মুহূৰ্ততে বিধায়ক পদ এৰিব বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। তেওঁলোকে প্ৰমাণ দিয়ক মোৰ মা নামৰ স্বৰ্গীয় ৰূপম কৰ্মী নামত ক'ত মাটি অধিগ্ৰহণ কৰিছোঁ, ক'ত মাটি দখল কৰিছোঁ, তেওঁলোকে প্ৰমাণ দিয়ক। যদি প্ৰমাণ দিয়ে মই ২৪ ঘণ্টা নহয় ১ মিনিটৰ ভিতৰত মোৰ বিধায়ক পদ মই পদৰ পৰা পদত্যাগ কৰিম। বেদান্ত কোম্পানীক গিবন অভয়াৰণ্যৰ তেল খননৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা প্ৰতিবাদক এক হস্তীয়া ৰাজনীতি বুলি অভিহিত কৰে বিধায়ক কৰ্মীয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইজনমানে এই গিবনক লৈ পেলাই এটা হস্তীয়া ৰাজনীতি কৰিবলৈ বিচাৰি আছে। আজি মৰিয়নীৰ কঁঠালগুৰি আৰু দিহিঙীয়াপাৰ বাগিচাৰ প্ৰেক্ষাগৃহত ৭০ সংখ্যক বন্যপ্ৰাণী সপ্তাহ অনুষ্ঠিত হয়। এই সভাত মৰিয়নী ৰাজহ চক্ৰ বিষয়া কুইন গগৈ, বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, বিধায়ক ৰূপজ্যোতি কৰ্মীকে আদি কৰি বহুকেইজন প্ৰকৃতিপ্ৰেমী লোক উপস্থিত থাকে। এই সভাতে বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰা অঞ্চলসমূহত বন বিভাগ আৰু বিধায়কৰ ফালৰ পৰা টৰ্চ লাইট বিতৰণ কৰে। অন্যহাতে সভাৰ অন্তত বিধায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে গিবনৰ ভিতৰত কোনো ধৰণৰ তেল খনন নহয় তথা কৃষক মুক্তিৰ এই প্ৰতিবাদসমূহ এক হস্তীয়া ৰাজনীতিৰ এক অংশৰ লগতে এনে নকৰিবলৈ সকিয়নি দিয়ে। গিবন অভয়াৰণ্যত তেল খননৰ পূৰ্বে ৰূপজ্যোতি কৰ্মীক মাৰি পেলাব লাগিব, তাৰ পিছতে গিবনত তেল খান্দিব পাৰিব বুলি স্পষ্ট কৰি দিয়ে। বেদান্ত কোম্পানীক বনাঞ্চলখনত তেল আছে নে নাই চাবলৈহে অনুমতি দিছে, খননৰ বাবে অনুমতি দিয়া নাই বুলি জানিবলৈ দিয়ে কৰ্মীয়ে। অন্যহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বনাঞ্চলৰ ভূমি প্ৰয়াত ৰূপম কৰ্মীৰ নামত বেদখল কৰাৰ যি অভিযোগ ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে উত্থাপিত কৰিছিল সেয়া প্ৰমাণ কৰি দিলে মুহূৰ্ততে বিধায়কৰ পদ এৰি দিব বুলি ঘোষণা কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈয়ে এনেধৰণৰ বিভ্ৰান্তিমূলক তথা দালালিৰ কামসমূহ বন্ধ কৰিবলৈ সকিয়নি দিয়ে, নহলে পৰিস্থিতি ভয়ংকৰ হোৱাৰ দিশে গতি কৰিব বুলি সকিয়নি দিয়ে বিধায়কগৰাকীয়ে। আজি বন বিভাগৰ তৰফৰ পৰা ৭০তম বন্যপ্ৰাণী সপ্তাহৰ এক কাৰ্যসূচীৰ অংশস্বৰূপ গিবন অভয়াৰণ্যৰ কাষতে লাগি থকা কঁঠালগুৰি চাহ বাগানৰ ৰাইজৰ মাজত আজি আমি সজাগতা সভা আয়োজন কৰিছিলোঁ। ৰাইজৰ ফালৰ পৰা আমি বক্তব্য ৰাখিবলৈ কোৱা হৈছিল, তেওঁলোকৰ সুন্দৰ সুন্দৰ পৰামৰ্শ আগবঢ়াইছিল। বিশেষভাৱে হাতী মানুহৰ সংঘাতক লৈ পেলাই আমাৰ ইয়াত বেছিকৈ চৰ্চা হৈছে আৰু এই চৰ্চাৰ মাজত আহিছে পুৰণা আগতে SK অইল বুলি যিটো কয় বা কেচিন তেল, এই কেচিন তেল প্ৰদান কৰা হৈছিলে আৰু মাছাল অৰ্থাৎ বাঁহৰ তাতে তেল ভৰাই পেলাই বস্তা দি পেলাই তেনেকৈ মাছাল বনাইছিল আৰু এই মাছালবোৰৰ দেখি পেলাই হাতীবোৰৰ নহা হয় আৰু সেইকাৰণে এই মাছালৰ কথাটো বিশেষভাৱে ওলাইছে। আমাকে ঔটেঙা লৈ অনা সৰু ল'ৰাবোৰে আৰু এই কথাবোৰ আমি বন্ধ কৰাই লৈ পেলাই ৰাইজক আমি সহায় বিচাৰিছোঁ আৰু ৰাইজে সহযোগিতা কৰিছে। আৰু আজি ইয়াৰ লগতে আমি সংগঠিত ৰাখি পেলাই টৰ্চ প্ৰায় ৫০টা আজি আমি এই অঞ্চলত বিতৰণ কৰিছোঁ আৰু এই টৰ্চসমূহ বন বিভাগৰ অলপ আছে, অলপ মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই ক্ৰয় কৰি লৈ আনিছোঁ। মোৰ দৃঢ় বিশ্বাস এইখিনিয়ে যথেষ্টখিনি সমাধান হ'ব। কিন্তু এই গিবনক লৈ পেলাই ইয়াত কেতিয়াও কোনোদিনে গছপুলি নোৰোৱা, কোনোদিনে এটা বোলে ইয়াত পখিলাসমূহ আছে, পখিলাবোৰ খাবৰ কাৰণে ফুলৰ পুলি কেইটামান ৰুই আহোঁ, ফুলৰ পুলি নোৰোৱা। ইয়াত বোলে বান্দৰ আছে, বান্দৰবোৰে ফল মূল খায়, এই ফল মূলৰ পুলি বোলে ৰুই আহোঁ, এদিনো এটা ফল মূলৰ পুলি না তেনেকৈ বান্দৰৰ কাৰণে ফল মূলৰ পুলি না পখিলাসমূহৰ কাৰণে বোলে ফুলৰ পুলি না ডাঙৰ গছ প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে ৰুই পোৱা লোকসকলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইজনমানে এই গিবনক লৈ পেলাই এটা হস্তীয়া ৰাজনীতি কৰিবলৈ বিচাৰি আছে বা নাটক এটা তেনেকৈ চৰ্চা নাটক এটা ৰচিব লৈছে। এয়া লৈ পেলাই এটা হাস্যকৰ এটা বিষয় হৈছে আৰু মই তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু মই সকিয়নি দিছোঁ তেওঁলোকে আৰু দুনাই যেন এই গিবনক লৈ পেলাই ৰাজনীতি নকৰে। গিবন আমাৰ প্ৰাণত আছে। এই কঁঠালগুৰি বাগান, ডিঙাপাৰা বাগান, লক্ষীপুৰ গাঁও, মেলেং মধুপুৰ, আমি ইয়াত ডাঙৰ গছ পুলি এটা আমি কাটিবলৈতো নিদিওঁৱেই, ইয়াত তেল খণ্ডতো হ'বই নিদিওঁ। তেনেস্থলত আমি যেতিয়া নিদিওঁ বুলি কেইদিনমান আগত সংবাদ মাধ্যমৰ যোগেদি বাতৰি প্ৰেৰণ কৰাৰ পিছত আকৌ যোৱাকালি কেইখনমান গাঁও যিসমূহ গাঁৱৰ পৰা মানুহ আনিছিল, বিশেষকৈ ভেলেগুৰি অঞ্চলৰ ৰতনপুৰ অফলামুখ গাঁৱৰ লোকক আনিছিল আৰু এই লোকসকলক যেতিয়া আমি সুধিলোঁ কেলৈ গৈছিল, বোলে গিবনক লৈ পেলাই কিবা মানৱ শৃংখল কৰিব, আমাক হাতে হাত ধৰি পেলাই ৰাস্তাত থিয় হ'বলৈ কাৰণে মাতিছিল। আমি নাজানো বোলে বিষয়টো কি।
গিবনৰ ভিতৰতো সম্ভৱে নহয় ইয়াত প্ৰথমতে ৰূপজ্যোতি কুৰ্মীক মাৰি পেলাব লাগিব বা এই অঞ্চলৰ লোকক একেবাৰে হেক কৰি পেলাব লাগিব তাৰপিছতে চাগে কোনোবা অনুমতি পাব সেইকাৰণে গিবনৰ লগত লৈ পেলাই সম্পৰ্ক নথকা এটা বিষয় লৈ গিবনৰ ওচৰত ধৰ্ণা দি থকা প্ৰতিবাদ কৰি থকা এইটো এটা নাটক এটা অভিনয় কৰিব বিচাৰিছে বিশেষকৈ মই আকৌ ক'ব বিচাৰিছোঁ ট্ৰেডিঙত যেতিয়া ৰাইজৰ দল ট্ৰেডিঙত যেতিয়া কংগ্ৰেছ দলৰ আৰু যেতিয়া কংগ্ৰেছ দলৰ নেতাই যেতিয়া ইয়াত টাটাৰ যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী অসমত আহিবই নালাগিছিলে কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰে মানে সংগা পিটিকা হৈ থকা ৰাইজৰ দলে এতিয়া কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে যেতিয়া মাল্লিকাৰ্জুন খাৰ্গেৰ পুতেক কৰ্ণাটকা মন্ত্ৰীয়ে কৈ দিলে ইয়াত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিবই নালাগিছিলে অসমক ইমানে বেয়া পায় ভূপেন হাজৰিকাই পাবই নালাগিছিলে বুলি কৈছে ভাৰতৰত্ন সেই তেনেকুৱা কথাবোৰ ঢাকিবৰ কাৰণে এইবোৰ সস্তীয়া ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে বুলি আমি ক'ব বিচাৰিছোঁ আৰু এই সস্তীয়া ৰাজনীতি নকৰিবৰ কাৰণে তেওঁলোকক সকিয়ানি দিছোঁ মই প্ৰথমতে কৃষক মুক্তি সংগ্ৰাম সমিতিক এইটোৱে ক'ব বিচাৰিম তেওঁলোকে যিবোৰ তেওঁলোকৰ নেতা অখিল গগৈ দালালি কাম কৰি আছে বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা কৰ্মীসকলে দালালি কাম কৰি আছে এই দালালি কামবোৰ কৰা বন্ধ কৰক থাকিল কথা তেওঁলোকে প্ৰমাণ দিয়ক মোৰ মা নামৰ স্বৰ্গীয় ৰূপম কুৰ্মী নামত ক'ত মাটি অধিগ্ৰহণ কৰিছোঁ ক'ত মাটি দখল কৰিছোঁ তেনেকৈ প্ৰমাণ দিয়ক যদি প্ৰমাণ দিয়ে মই 24 ঘণ্টা নহয় 1 মিনিটৰ ভিতৰত মোৰ বিধায়ক পদ মই পদৰ পৰা পদত্যাগ কৰিম কিন্তু এই দালালি কথাবোৰ তেওঁলোকে নক'বলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ নেতা অখিল গগৈ দালালি কথাবোৰ নক'বৰ কাৰণে তেওঁলোকক সকিয়ানি দিছোঁ নতুবা পৰিস্থিতি মানে ভয়ংকৰ হ'ব। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট নিউজ 24 অসম।